কৃষ্ণশ্ৰী বুঢ়াগোহাঁই তেওঁ হৈছে নন্দিনী নুপুৰ। নমস্কাৰ, কে ৱৰ্ল্ড ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? মই ভালে আছোঁ আৰু আশা কৰিছোঁ আপোনালোক নিশ্চয় ভালে আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ৰং চেনেলত ইতিমধ্যে নিশ্চয় উপভোগ কৰিছে ৰং বসন্ত উৎসৱ 2024। এই প্ৰতিযোগিতাখনেনো কেনেকৈ অনুষ্ঠিত কৰা হয় আপোনালোকে নিশ্চয় জানিব বিচাৰে, নহয় জানো? বলকচোন তেন্তে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চমু আভাস দিওঁ। প্ৰিয় দৰ্শক, বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2024। বন্ধু বান্ধৱীসকল, কামৰূপ জিলা অন্তৰ্গত পূবপাৰ লটাছ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিলে ৰঙালী বিহু সন্মিলন। তাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিছিলে বিহু নাচ প্ৰতিযোগিতা আৰু তাত মোক বিচাৰক হিচাপে আমন্ত্ৰণ কৰিছিলে। সুন্দৰ অনুষ্ঠান সুন্দৰকৈ উদযাপন কৰা সমিতিৰ বিষয়ববীয়াসকলক মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে সাঁচি ৰাখিলোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰিয় দৰ্শক, বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2024, co-presented by Patanjali Master Dot, co-powered by Everyday Spices। ইতিমধ্যে আমাৰ মুকলি বিহু প্ৰতিযোগিতা চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আছে। আমাৰ পৰৱৰ্তী দলটি হৈছে দাইখাইনী মুকলি বিহু দল। তেওঁলোক আহিছে গুৱাহাটীৰ পৰা। বন্ধু বান্ধৱীসকল, আপোনালোকক মই ভিডিঅ'সমূহ ওচৰৰ পৰা দেখুৱাবলৈ পৰা নাই, কাৰণ কেমেৰাৰ এংগলবোৰ বিশেষ এটা দূৰত্বৰ পৰা কেমেৰাৰ ফ্ৰেম বনোৱা আছে, যাৰ বাবে মই ওচৰলৈ যাব পৰা নাই, তাৰ বাবে দুখিত। শব্দকেইটা পিছৰ শব্দটো আমিন শব্দ প্ৰথমবাৰ নোলাই শেষৰ ফালে কৈছোঁ দেই। তাৰপিছত মই এতিয়া তোমালোকৰ মনৰ অনুভৱটো জানো। অন্তিমবাৰৰ কাৰণে কি লাগিছে? কোন হবা প্ৰথম আৰু দ্বিতীয়? তোমাৰ কি লাগে? লাগিছে নেকি তোমাৰ? বাৰু, ইহঁতক বেছিকৈ ৰখাই থৈ নিদিওঁ, কাৰণ ইহঁতক যদি বেছিকৈ ভয় খুৱাওঁ মোক আকৌ আমাৰ দৰ্শকসকলেহে বেয়া পাব। গতিকে পলম নকৰি মই ঘোষণা কৰিবলৈ লৈছোঁ আমাৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ীগৰাকীৰ নাম। তেওঁ হৈছে মই ঘোষণা কৰিবলৈ লৈছোঁ আমাৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ীগৰাকীৰ নাম। তেওঁ হৈছে নন্দিনী নুপুৰ। শ্ৰেষ্ঠ বিজয়ীগৰাকী হৈছে লাভলী এয়া আমাৰ দ্বিতীয় বিজয়ীগৰাকীলৈ মিঠাই আগবঢ়োৱা হৈছে, জাতি এটা আগবঢ়োৱা হৈছে, নন্দিনীলৈ মানৱতা আগবঢ়োৱা হৈছে। Everyday Spices তৰফৰ পৰা গিফ্ট হেম্পাৰ, পতঞ্জলি তৰফৰ পৰা গিফ্ট হেম্পাৰ।
এয়া প্ৰাইজৰ তৰফৰ পৰা নগদ 40,000 টকাৰ উপহাৰ প্ৰথম বিজয়ীগৰাকী অস্কাৰ জুণ্ডিৰ তৰফৰ পৰা উইনিং ক্ৰাউন পিন্ধাব তেওঁলোকে এখন লিখা আগবঢ়োৱা হৈছে এয়া তেওঁৰ উইনিং ক্ৰাউন তেওঁলোকে জাপি আগবঢ়োৱা হৈছে মানপত্ৰ এখন আগবঢ়োৱা হৈছে আমাৰ নাচনীগৰাকী হ'ল LGৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ পতঞ্জলিৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আগবঢ়োৱা হৈছে এভৰিডে স্পাইচেছৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আগবঢ়োৱা হৈছে আৰু এয়া প্ৰাইজৰ তৰফৰ পৰা লাভলীলৈ 60,000 টকাৰ নগদ ধনৰ উপহাৰ Three, two, one, start. ইতিমধ্যে তোমালোক আটাইয়ে পম্পি পিংকি ইতিমধ্যে আপোনালোক আটাইয়ে নিজৰ নিজৰ নাচ প্ৰদৰ্শন কৰিলে এতিয়া সময় হৈছে দ্বিতীয় ৰাউণ্ডৰ পৰীক্ষা দ্বিতীয় ৰাউণ্ডতনো কি হ'ব সেয়া জানিম আমি সঞ্জীৱ দাৰ পৰা Co-presented by Patanjali Master Diet, co-powered by Everyday Spices. ইতিমধ্যে আমাৰ বৰ বিহুৱতী প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখনি সামৰণি পৰিছে আৰু ফলাফল আহি পৰিছে মোৰ হাতত কোন হ'ব শ্ৰেষ্ঠ বিজয়ী বৰ বিহুৱতী সেইটো আমি জানিম কিন্তু তাৰ আগতে আমি প্ৰতিযোগীসকলৰ মনৰ ভাৱ জানোৱা হওক পিংকি কি লাগিছে কি হ'ব আজি তুমি কৰিবলৈ লৈছো দ্বিতীয় শ্ৰেষ্ঠ বৰ বিহুৱতীগৰাকীৰ নাম তেওঁ হৈছে গুৱাহাটীৰ পিংকি দাস পিংকিক আমি উপহাৰ আগবঢ়াম পিংকিক উপহাৰ দিবলৈ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ শ্ৰদ্ধাৰ প্ৰবীণ কুমাৰ শইকীয়া ছাৰ আৰু সঞ্জীৱ শইকীয়া ছাৰক তেওঁলৈ আগবঢ়োৱা হৈছে ফ্ৰাইডেজ এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা নগদ 60,000 টকাৰ উপহাৰ এতিয়া আহিছো কোন হ'ব শ্ৰেষ্ঠ বিজয়ী মোৰ লগত দুজনীয়ে আছে কওকচোন কেনে লাগিছে এতিয়া কি হ'ব আপোনাৰ অকণ বহল হৈ যাওকচোন তুমি স্পেচটো বনোৱা আৰু দুজনী নহয় দেই দুগৰাকী শ্ৰেষ্ঠ হ'ব ইয়াৰ মাজৰ পৰা আৰু অলপ সময় যোৱা টাইমত গেপ হৈছিলে অ'কে ৰেডি মুভ লোৱাৰ পৰা সজোৱাৰ পৰা অ'কে 3, 2, 1 গো এতিয়া ঘোষণা কৰিবলৈ লৈছো কোন হ'ব শ্ৰেষ্ঠ বিজয়ী কি লাগিছে আপোনাৰ কোন হ'ব বাৰু ভয় লাগিছেনে কওঁনে নকওঁ এটা কাম
মই তাৰে কান্ধত হাতখন ৰাখো তেওঁই হ'ব তৃতীয় শ্ৰেষ্ঠ বিজয়ী হ'ব চকু বন্ধ কৰক এতিয়া মই ঘোষণা কৰিবলৈ গৈ আছো আমাৰ আজিৰ বৰ বিহুৱতী প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ বিজয়ীগৰাকীৰ নাম তেওঁ হৈছে পম্পী মানে আমাৰ আজিৰ বৰ বিহুৱতী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ীগৰাকী হৈছে কৃষ্ণশ্ৰী বুঢ়াগোহাঁই পম্পীলে এখন লিখা আগবঢ়োৱা হৈছে তেওঁলৈ আগবঢ়োৱা হৈছে এটি জাপি এয়া তেওঁলৈ মানপত্ৰ আগবঢ়োৱা হৈছে তৰফৰ পৰা গিফ্ট হেম্পাৰ পতঞ্জলি তৰফৰ পৰা গিফ্ট হেম্পাৰ আৰু তেওঁলৈ আগবঢ়োৱা হৈছে প্ৰাইভেট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা নগদ 40,000 টকাৰ উপহাৰ শ্ৰেষ্ঠ বৰ বিহুৱতীগৰাকীৰ ওচৰলৈ তেওঁ হৈছে নাহৰকটীয়াৰ কৃষ্ণশ্ৰী বুঢ়াগোহাঁই তেওঁক উপহাৰ দিব আমাৰ অস্কাৰ জুৱেলাৰীৰ তৰফৰ পৰা বিশ্বজিৎ দত্ত ছাৰে তেওঁক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো এয়া তেওঁলৈ এখনি ৰিহা আগবঢ়োৱা হৈছে তেওঁলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ বিজয়ীৰ মুকুট তেওঁলৈ চাপি আগবঢ়োৱা হৈছে তেওঁলৈ মানপত্ৰ আগবঢ়োৱা হৈছে আৰু তেওঁলৈ আগবঢ়োৱা হৈছে LG তৰফৰ পৰা গিফ্ট হেম্পাৰ এভৰিথিং স্পাইচেছৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ পতঞ্জলি তৰফৰ পৰা গিফ্ট হেম্পাৰ বন্দনা ট্ৰেকখন জাজ আৰু গেষ্টে একেলগে দিব তেওঁক আৰু এইবাৰ তেওঁলৈ আগবঢ়োৱা হৈছে প্ৰাইভেট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা নগদ 70,000 টকাৰ নগদ ধনৰ উপহাৰ অ'কে আৰু এবাৰ লৈ লওঁ মটৰ কলেজে ফটো আজি তুলিবই কলেজে বোলে ফটো তুলিবই কিবা এইটো উঠাই আছে কিমান আঁকিব লাগিব চিয়ৰ দিয়ক থেংক ইউ ধন্যবাদ থেংক ইউ ঠিক আছে ধন্যবাদ থেংক ইউ ছ' মাছ বন্ধু বান্ধৱীসকল এনেকৈয়ে সামৰণি পৰিল ৰং বসন্ত উৎসৱ 2024 আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ ভিডিঅ'টো উপভোগ কৰাৰ বাবে